हेलो फ्रेंड्स, आज आम नम्बर सिस्टेमर किछुमान इम्पर्टेन्ट क्वेश्चन आलोचना करिम। अखमर जिकोनो कम्पिटिटिव एग्जाমৰ কাৰণে क्वेश्चनবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে আৰু আপোনালোকে জানে সন্মুখত DLED বা BEd পৰীক্ষা আহি আছে। গতিকে যিসকলে DLED বা BEdৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেই সকলো চাব পাৰে। তেনেকুৱা টাইপৰ क्वेश्चन আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক क्वेश्चन नम्बर 1, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হল, ইয়াৰ আনসাৰটো অপশন বি 2। আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হৈছে 2। এতিয়া মৌলিক সংখ্যা কি, মৌলিক সংখ্যা কাক বলে সেইটো আপোনালোকে জানিব লাগিব। আমি জানো যে সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সেই সংখ্যাটো নিজেই তাক কি বুলি কোৱা হয়, মৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াতে 2ৰ উৎপাদক দুটা, 1 আৰু 2, সেই কাৰণে 2 এটা মৌলিক সংখ্যা। ইয়াতে 3 এটা মৌলিক সংখ্যা হয়, 1 মৌলিক নহয়, যৌগিক নহয়। কিন্তু ইয়াতে সুধিছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো, তেনেহলে অপশন বি টো কারেক্ট হ'ব। ওকে, নিশ্চয় বুজি পাইছে। এতিয়া क्वेश्चन नम्बर 2, क्वेश्चन नम्बर 2 সুধিছে 10ৰ উত্তৰ পদটো হল, অৰ্থাৎ 10ৰ উত্তৰ পদটো উলিয়াব লাগে। উত্তৰ পদটো হল ইয়াৰ যেটো পিছৰ পদ সেইটো উত্তৰ পদ বুলি কোৱা হয়, আৰু পূৰ্ব পদ মানে হল আগৰ পদ। যেনেকৈ ইয়াতে 10 দি আছে, 10ৰ উত্তৰ পদ অৰ্থাৎ 10ৰ পিছৰ সংখ্যাটো কি হ'ব, 11, অৰ্থাৎ অপশন এ টো কারেক্ট হ'ব। ওকে, এতিয়া 10ৰ উত্তৰ পদ কিমান পালো, আমি 11 পালো। এতিয়া 10ৰ পূৰ্ব পদ বুলি ক'লে কিমান লিখিব লাগিব, 9 লিখিব লাগিব। ওকে, পূৰ্ব পদ মানে হল আগত থকা পদটো আৰু উত্তৰ পদ মানে হল পিছত থকা সংখ্যাটো। ওকে, নিশ্চয় বুজি পাইছে। क्वेश्चन नम्बर 3, 1ৰ পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে, মোস্ট ইম্পৰ্টেন্ট হয়। মৌলিক সংখ্যাৰ ওপৰত क्वेश्चन প্ৰায় অহা দেখা যায় কম্পিটিটিভ এক্সামত। ইয়াতে সুধিছে 1ৰ পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে। ইয়াতে প্ৰথমে আমি কাউন্ট কৰিব লাগিব, লিখিব লাগিব। যেনেকুৱা ইয়াতে 1ৰ পৰা 1 লৈ যদি আমি লিখো 2 প্ৰথমতে পাম, 2ৰ পিছত কিমান পাম 3, তাৰ পিছত কিমান পাম 5। ওকে, এনেকৈ আমি পাই থাকিম। তাৰ পিছত 5ৰ পিছত কিমান আহিব 7, তাৰ পিছত আহিব 9 নহব, 9 টো যৌগিক সংখ্যা হয়, মৌলিক নহয়। তাৰ পিছত আহিব 11, তাৰ পিছত আহিব 13, 15 টো নহব, 17 আহিব, 19 আহিব, 23 আহিব। ওকে, তাৰ পিছত আহিব 29, তাৰ পিছত আহিব 31, 37, 41, 43, 47, 53, ওকে 53, 59, 61, 67, 71, 73, 79, 83, 89, 97, এইকেইটা হৈছে মৌলিক সংখ্যা। তেনেহলে কাউন্ট করলে কিমানটা পাও, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25। ওকে, তেনেহলে কিমানটা পালো, 25টা পালো। অপশন ডি টো কারেক্ট হ'ব। এইটো বহুত ইম্পৰ্টেন্ট। ইয়াৰ পৰা क्वेश्चन বনাই দিব পাৰে। 1ৰ পৰা 10 লৈকে কিমানটা মৌলিক সংখ্যা আছে, বা 10ৰ পৰা 20 লৈকে কিমানটা মৌলিক সংখ্যা আছে, 20ৰ পৰা 30 লৈকে কিমানটা মৌলিক সংখ্যা আছে, 30ৰ পৰা 40 লৈকে কিমানটা মৌলিক সংখ্যা আছে, বা 50ৰ পৰা 60 লৈকে কিমানটা মৌলিক সংখ্যা আছে, 80ৰ পৰা 90ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। গতিকে মৌলিক সংখ্যাৰ এনেকুৱা টাইপৰ क्वेश्चन আপোনালোকে ইয়াৰ পৰা সমাধান কৰিব পাৰিব, কাৰণ 1ৰ পৰা 1 লৈ মই মৌলিক সংখ্যা কেইটা লিখি দিছো। আপোনালোকে এই মৌলিক সংখ্যা কেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব বা লিখি লিখি প্ৰেক্টিছ কৰিব, কাৰণ এই কেইটা মৌলিক সংখ্যা যদি আমি মনত ৰাখো 1ৰ পৰা 1 লৈকে 25টা মৌলিক সংখ্যা কি কি আছে, ইয়াৰ পৰা বিভিন্ন টাইপৰ क्वेश्चन সুধিব পাৰে, বা সুধিব পাৰে 20তকৈ সৰু মৌলিক সংখ্যাবোৰৰ যোগফল কিমান, বা 30তকৈ সৰু মৌলিক সংখ্যাবোৰৰ যোগফল কিমান, বা 30 আৰু 40ৰ মাজত থকা মৌলিক সংখ্যা কেইটাৰ যোগফল কিমান, এনেকুৱা টাইপৰ क्वेश्चन সুধিব পাৰে। ওকে, क्वेश्चन नम्बर 4ত সুধিছে 20তকৈ সৰু মৌলিক সংখ্যাবোৰৰ যোগফল। চাওক, অলপ আগতে আলোচনা কৰিলো, তাৰে ভিত্তিতে তো লিখা হৈছে 20তকৈ সৰু মৌলিক সংখ্যাবোৰৰ যোগফল। ওকে, 20তকৈ সৰু মৌলিক সংখ্যাবোৰ কি কি আছে সেইটো আমি প্ৰথমতে জানিম। ওকে, 2 আছে, তাৰপিছত যোগফল অৰ্থাৎ প্লাস কৰি যাম, তাৰপিছত কি আহিব 3 আহিব, তাৰপিছত কিমান আহিব 5 আহিব, 7 আহিব, তাৰপিছত 11 আহিব। ওকে, 11ৰ পিছত কিমান আহিব 13 আহিব, 13 পিছত কিমান আহিব 17, তাৰ পিছত 19। ওকে, এইকেইটা হল 20তকৈ সৰু মৌলিক সংখ্যা। ইয়াত আছে ওপৰত অলৰেডি আলোচনা কৰিছো, 20তকৈ সৰু মৌলিক সংখ্যা 19 লৈকে আহিব। তেনেহলে কিমানটা পালো, 1 2 3 4 5 6 7 8টা পালো। এতিয়া এই সংখ্যা কেইটা যোগ কৰিলে আমি কিমান পাও,
সংখ্যাকেইটা যোগ কৰি 77 গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব ওকে নিশ্চয় বুজি পাইছে তাৰপিছত 5 নম্বৰ কোৱেশ্চনত সুধিছে প্ৰথম 5টা 5ৰ গুণিতকৰ যোগফল কিমান হ'ব প্ৰথম 5টা 5ৰ গুণিতক অৰ্থাৎ 5ৰে বিভাজ্য সংখ্যাবোৰ 5ৰ গুণিতক বুলি কোৱা হয় যেনেকুৱা 5ৰ গুণিতকবোৰ হ'ল 5 তাৰপিছত 10 তাৰপিছত 15 তাৰপিছত 20 অৰ্থাৎ 5ৰে বিভাজ্য সংখ্যাবোৰ গতিকে প্ৰথম 5টা 5ৰ গুণিতক এটা আহিব 5 যোগফল সুধিছে সেই কাৰণে আমি কি যোগ কৰি যাম তাৰপিছত কিমান আহিব 10 আহিব তাৰপিছত কিমান আহিব 15 আহিব তাৰপিছত কিমান আহিব 20 তাৰপিছত আহিব 25 কেইটা হল 1 2 3 4 5টা হল গতিকে এই কেইটা যোগ কৰিলে আমি কিমান পাও 75 পাও অপচন এ টো কাৰেক্ট হ'ব একেবাৰে সহজ হয় জাস্ট আপোনালোকে কনসেপ্টটো বুজি ল'ব Question number 6 সুধিছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হল একেবাৰে ইজি হয় অপচন সি টো কাৰেক্ট হ'ব শূন্য আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো শূন্য আমি জানো পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যাৰ আৰম্ভণি আছে কিন্তু শেষ নাই আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 বুলি কোৱা হয় স্বাভাৱিক সংখ্যাৰ আদি আছে কিন্তু অন্ত নাই পূৰ্ণ সংখ্যাৰ আদি আছে 0 ৰ পৰা ষ্টাৰ্ট হয় কিন্তু ইয়াৰ অন্ত নাই ওকে নিশ্চয় বুজি পাইছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব 0 অপচন সি টো কাৰেক্ট হ'ব Question number 7 এটা অঙ্কযুক্ত মৌলিক সংখ্যা হল এটা অঙ্কযুক্ত মৌলিক সংখ্যা ইয়াতে মৌলিক সংখ্যা সুধিছে যেটো এটা অঙ্ক হ'ব লাগিব যেনেকুৱা ইয়াতে যদি আমি 11 লিখো 11 টো এটা মৌলিক সংখ্যা হয় আৰু 11 ত কেইটা অঙ্ক আছে দুটা অঙ্ক আছে এটা 1 আৰু এটা 1 গতিকে ইয়াতে দুটা অঙ্ক আছে গতিকে এটো তো নহব কাৰণ এটা অঙ্কযুক্ত সুধিছে ওকে আকৌ যদি আমি 19 লিখো 19 ত কেইটা অঙ্ক আছে দুটা অঙ্ক আছে এটা আছে 9 আৰু এটা আছে 1 গতিকে এটো এটা অঙ্কযুক্ত নহয় প্ৰশ্নত সুধিছে এটা অঙ্কযুক্ত যেনেকুৱা 2 ত এটাই অঙ্ক আছে গতিকে এটা অঙ্কযুক্ত মৌলিক সংখ্যা 3 এটা অঙ্কযুক্ত মৌলিক সংখ্যা 5 এটা অঙ্কযুক্ত মৌলিক সংখ্যা 7 এটা অঙ্কযুক্ত মৌলিক সংখ্যা অৰ্থাৎ এটা অঙ্কযুক্ত মৌলিক সংখ্যা এই কেইটাই পামকে যেতিয়া 10 পাৰ হৈ যাব তেতিয়া আৰু এটা অঙ্কযুক্ত হৈ নাথাকে তেতিয়া দুটা অঙ্ক হৈ যাব সেই কাৰণে এটা অঙ্কযুক্ত মৌলিক সংখ্যা এই চাৰিটাই পাইছো 2 3 5 আৰু 7 সেই কাৰণে অপচন সি টো কাৰেক্ট হ'ব চাৰিটা এটা অঙ্কযুক্ত মৌলিক সংখ্যা কেইটা হ'ব চাৰিটা ওকে নিশ্চয় আপোনালোকে বুজি পাইছে তাৰপিছত কোৱেশ্চন নম্বৰ 8 প্ৰথম চাৰিটা যুগ্ম সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা যুগ্ম সংখ্যা এটা আহিব 2 তাৰপিছত আহিব 4 তাৰপিছত আহিব 6 তাৰপিছত আহিব 8 ওকে প্ৰথম চাৰিটা যুগ্ম সংখ্যা সুধিছে 1 2 3 4টা পালো এতে এইকেইটা যোগ কৰিব লাগিব প্ৰথম চাৰিটা যুগ্ম সংখ্যা যোগফল প্ৰথম চাৰিটা যুগ্ম সংখ্যা 2 আৰু 4 6 6 6 12 12 আৰু যোগ কৰিলে কিমান আহিব 20 ওকে তেনেহলে आंसर কিমান আহিব 20 আহিব অপচন এ টো কাৰেক্ট সক এনেকুৱা ধৰণৰ আমি একেবাৰে সহজ পদ্ধতিৰে সহজকৈ আমি এবিলাক আলোচনা কৰিছো আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ডিএলএড বিএড এন্ট্ৰেন্সৰ কাৰণে গণিতৰ যিখিনি সিলেবাস আছে সেইখিনি আমি গোটেই আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে যিসকলে এডিআৰই 3.0 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা ৰেলৱে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে চাব পাৰে ওকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ জনাইছো